নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰিছো ৰাতিপুৱাৰ পৰা। ইফালে আমাৰ যিহেতু ৰভা চালি বনা হৈ আছে, ইফালে আয়োজন কৰি থকা খাইছে। যিহেতু ৰভা চালি বনাব অহা মানুহবোৰক ভাত খুৱাব লাগে। আজিৰ লগত 2 দিন হৈ গ'ল ৰভা চালি বনা গোটেই কমপ্লিট হোৱাই নাই আৰু এদিন লাগিব বুলি কৈছে। ইফালে নবৌৱে আলু বাচি আছে আৰু নবৌৰ লগত মই বাচি আছো। তাকে ভাবিলো ভিডিঅ' অলপমান কৰি দিও বুলি ভাবিলো। আপোনালোকৰ হেতিকি কেইদিন ৰভা চালি বনা লাগে আপোনালোকে কমেন্ট কৰি জনাব দেই। কিন্তু ভিডিঅ'টো আজিৰ নাছিলে, যোৱাকালিৰ ভিডিঅ' আছিলে। ইফালে ইয়াৰ চাওকচোন ৰভা চালি ধুনীয়াকে বাক এডাল বান্ধি কৰি থৈ দিছে আৰু আনফালে আকৌ সিহঁতে 5 ডিগ্ৰী যিহেতু চোতালত ৰভা চালি বনাই আছে। ইফালে এয়া নবৌ 3 জনী আহিছে, তাৰ পাছত আৰু মই আকৌ মানুহজনক অলপমান কেমেৰাটো ধৰিবলৈ দিলো। মানুহজনে ধুনীয়াকে বাৰু কেমেৰাটো কৰি দিছে। ইফালে পুৰা ভাত চব্জি বনা লাগি আছে। এইটো চৌকাত চাহ বনাইছিলো, তাৰপিছত আনটো চৌকাত ভাত বনাই থকা খাইছে। আৰু চব্জিৰ কাৰণে এতিয়া চব্জিৰ কাৰণে কুটি থকা হৈছে। ইফালে আকৌ নবৌ এজনীয়ে ভিতৰত যিহেতু গৈছে, তাক আকৌ মই লৈ আহিবলৈ দিছিলো। চৰিয়া এটা লৈ আহিবলৈ দিছিলো। কোনো এনে থাকিব পৰা নাই, বহুত কামত ব্যস্ত। আৰু নবৌ 3 জনীয়ে বহুত কষ্ট কৰি দিছে আমাৰ কাৰণে। যিহেতু একদম মানুহ বহুত সৰহ, ডেকাবোৰ 20-25 জন আছে। আৰু বাহিৰা আমাৰ যিহেতু ঘৰৰ মানুহবোৰো আছে 30-35 জন মানুহ এজন একদিনত খুৱাবলগীয়া হৈছে। 2 দিন হৈছে আজিৰ লগত আৰু 1 দিন আছে বাৰু। 3 দিন ৰভা চালি বনাই কমপ্লিট কৰে সিহঁতে। আজিৰ লগত 2 দিন হৈ গ'ল আৰু 1 দিন আছে। 1 দিনটো তিৰপাল বান্ধিব, তাৰ পাছত স্কিনবোৰ ধুনীয়াকে ফিটিং কৰি দিব। ইফালে পানীলাও কুটি কৰি থৈ দিয়া খাইছে, আনফালে আলু আছে। তাৰ পাছত আকৌ ইফালে আকৌ আলুটো কোলা হৈ গৈছে যিহেতু। তাৰ পাছত মই ইফালে পানীত অলপমান টিকাই থওঁ বুলি ভাবিলো। যিহেতু আলু কাটি থৈ দিলে অলপমান চেকাটো ওলাই যায়, তাকে ভাবিলো ধুনীয়াকে আলুটো টিকাই থৈ দিলে যিহেতু চব্জি বনাৰ পাছলৈ ধুনীয়াকে হৈ থাকিব। ইফালে মই ধুনীয়াকে পানীত টিকাই থবলৈ যা যোগাৰ কৰি লৈছো। আৰু যিহেতু মানুহটোৱে মাংস কাটি আছিলে মানুহজনে, ইফালে চাওকচোন মাংসখিনি ইয়াতে থৈ দিয়া হৈছে। তাৰপিছত নবৌহিতে বনাই আছে বাৰু। আৰু ফাইনেলি হৈ গ'ল ভাত চব্জি গোটেইখিনি ৰেডি হৈ গ'ল। ইফালে ভাত দিবলৈ ধুনীয়াকে যা যোগাৰ কৰি আছে। ইফালে গোটেই সমাজ বহি ধুনীয়াকে ভাত সাজ খাইছে। সমাজ বুলিয়ে ক'ব লাগিব, ডেকা গাভৰু হলেও গাভৰু বাৰু নাই, ভুল হৈছে। ডেকা থাকিলেও এইটো এটা সমাজ নিচিনাই হৈ যায়। তাৰ পাছত সিহঁতক খুৱাই বুৱাই লৈ মেলি মই আকৌ ইফালে বজাৰলৈ যাবলৈ ওলালো। আৰু আমাৰ ইয়াত নহয় বাৰু, অলপমান দূৰ হয়। তাত মামা বজাৰ আছে বুলি কৈছে, তাকে আমি যাবলৈ ওলাইছো। এদিনো অহা নাই বাৰু। এইফালে দাদা আৰু নবৌ আৰু মানুহজন আৰু মই 4 জন মানুহে গৈছো। আজি প্ৰথম মামা বজাৰ গৈছো। কেনেকুৱা বজাৰখন তাকে আপোনালোককো দেখুৱাই দিও বুলি ভাবিলো। ইফালে এতিয়া আন্ধাৰে হৈ গ'ল আমি গৈ থকালৈ। এইফালে চাওকচোন গাহৰি মাংস, গাহৰিয়ে যিহেতু মেইন। তাৰপিছত বজাৰখন অকণমান আপোনালোকক দেখুৱাই দিম দেই। এয়া চাওকচোন আন্ধাৰ হৈ গ'ল গোটেই। বজাৰ কৰালৈ বাৰু বহুত ৰাতি হৈ যাব। মই ভাবিছিলো আমিহে মাইকী মানুহ বজাৰ ৰাতিলৈ আহিছো নেকি বুলি ভাবিছো। এয়া চাওকচোন গোটেই মহিলাবোৰে বজাৰত ঘূৰি আছে। কিন্তু মই সঁচা কথা ক'বলৈ গ'লে কিন্তু ৰাতি মই বজাৰ এদিনো কৰি পোৱা নাই। সন্ধিয়া টাইমত যাই পোৱাই নাই। সন্ধিয়া টাইমত আহি পাওঁ, ঘৰলৈ আহি পাওঁ, কিন্তু তালৈ সন্ধিয়া টাইমত যাই পোৱা নহয়। সেইটো কাৰণে আজি কিন্তু প্ৰথম সন্ধিয়া টাইমত বজাৰত গৈ পাইছো, কিন্তু ঘৰতহে আহি পাওঁ সিমান টাইমত আমি। এতিয়া চাওকচোন আহি পাই আমি আৰু ৰাস্তাত কিবা বিজেপি মিটিং আছিলে নেকি, কলা হিষ্ট্ৰী নাচন পুৰা দেখুৱাইছে। তাকে অলপমান ভিডিঅ' কৰি দেখুৱালো। চাওকচোন গোটেই ৰাস্তাত একদম মানুহ হৈ আছে। সেইদিকি চাইডত যাবলৈ দিয়া নাই। ইফালে বজাৰৰ মোনা আছে।